বাহুৰ পৰা ক্ষত্ৰিয়সকল, উৰুৰ পৰা বৈশ্যসকল আৰু চৰণৰ পৰা কোন হৈছিলে ক্ষুদ্ৰ। এতিয়া ক্ষুদ্ৰ জাতিটোকে আমি চাবলৈ যাওঁ। ক্ষুদ্ৰত শেষত ক'ত আছে? মানে ভৰিত। ক্ষুদ্ৰ জাতিটো আমাক ভৰিত পাইছে, চৰণত। কিন্তু চৰণত কোন আছে? বিষ্ণু। সেইকাৰণে আমাৰ যিমান দুখ লগালেও যদি আমি ভৰিত ধৰি দিয়া হয়, চৰণত ধৰা হয়, তেতিয়া আমাৰ সমস্ত দুখবিলাক মানে নাথাকে, কাৰণ চৰণত বিষ্ণু আছে, মুখত ব্ৰাহ্মণ আছে। আমি যেনেকৈ কথা কৈছোঁ, আমি যেনেকৈ বেদ অধ্যায় কৰিব পাৰে মুখৰ দ্বাৰা, বাহুত ক্ষত্ৰিয়, আমি ক্ষত্ৰিয়সকলক যুদ্ধৰ লগত তুলনা কৰিছে। আমি কাম কৰিলে নকৰিলে আমাৰ কোনো সাহস কেতিয়াও আমি উপাৰ্জন কৰিব নোৱাৰিম। পুৰু বৈশ্য, তাৰমানে বৈশ্যসকলক কি? বেপাৰ বাণিজ্য কৰা। সেইকাৰণে ব্ৰাহ্মণ শব্দটোৰ পৰা আমি এটা কথাই জানিব লাগিব, ব্ৰাহ্মণ কোন? ব্ৰাহ্মণ এটা উপাধি বা এটা সম্প্ৰদায় নহয়। যাৰ ব্ৰহ্মজ্ঞান আছে সেইজনে ব্ৰাহ্মণ। সেইকাৰণে আমি দুবাৰ জন্ম হৈছোঁ। ব্ৰাহ্মণৰ ঘৰত জন্ম হোৱা ল'ৰাটো যদি সেই শিশুটিয়ে কি কয়? মুখেদি মানে হাতে প্ৰস্তাৱ লয়, বিভিন্ন হাত দিয়ে, জুইত হাত দিয়ে। কিন্তু ক্ষুদ্ৰকুলত জন্ম হোৱা ল'ৰাটো, শিশুটিয়েও সেই একে কামকে কৰে। যদি ব্ৰাহ্মণৰ ঘৰত জন্ম হোৱা শিশুটি যদি ব্ৰাহ্মণ হ'লহেঁতেন, তেনেহ'লে সি জুইত হাত নিদিলেহেঁতেন। সি কেতিয়াও প্ৰস্তাৱ মানে হাতেৰে লৈ মুখত হাত নিদিলেহেঁতেন। ইয়াৰ পৰা আমি জানিব লাগিব যে ব্ৰাহ্মণৰ মানে আমি প্ৰথমতে ক্ষুদ্ৰ আছিলোঁ। আমি যেতিয়া জ্ঞান আহৰণ কৰাৰ পিছতে আমি ব্ৰাহ্মণ হ'ব পাৰিছোঁ। যেনেকৈ দিব্য দুবাৰ জন্ম, তাৰমানে চৰাই দুবাৰ জন্ম হৈছে, এবাৰ কণী পাৰিছে আৰু এবাৰ পোৱালি, দুবাৰ জন্ম হয় মানে চৰাই। ঠিক তেনেদৰে আমি দুবাৰ জন্ম হৈছোঁ। প্ৰথম ক্ষুদ্ৰকুলত জন্ম হৈছোঁ। যেতিয়া জ্ঞান আহৰণ কৰাৰ পিছতে আমি এজন ব্ৰাহ্মণ হ'ব পাৰিছোঁ। এই ব্ৰাহ্মণৰ তত্ত্বটো এইটোৱেই। গতিকে আমি এতিয়া আহিছে ভাগৱতৰ তাৎপৰ্য কথাটো ক'লোঁ। এতিয়া সত্য যুগে প্ৰথমত ব্ৰহ্মা আদি দেৱযত হৰিনাম কৰিলা গুপুত, কিনো কৃপাময় হৰি নামত বেকত কৰি কলি পাপ কৰিলা